Welcome to my channel Sunny's Tutorial. Sunny's Tutorial সকলোকে স্বাগতম। আমি আগতে এটা ভিডিঅ'ত ভাৰতৰ সংবিধানৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমাৰ এই ভিডিঅ'ত আমি ভাৰতৰ সংবিধানৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেল Sunny's Tutorial এতিয়াও সাবস্ক্ৰাইব নাই কৰা, প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আহক আমাৰ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমালোকে নিশ্চয় জানা যে ভাৰতবৰ্ষই ইংৰাজ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে এখন নতুন সংবিধান ভাৰতবৰ্ষই গ্ৰহণ কৰিছিল। সেই সংবিধানত ভাৰতীয় নাগৰিকৰ কাৰণে ভাৰতৰ সংবিধানত কিছুমান বিশেষ সুবিধা উল্লেখ কৰা আছে। সেই বিশেষ অধিকাৰ বা সুবিধাবোৰৰ অবিহনে মানুহৰ সুস্থ জীৱন যাপন সম্ভৱ নহয় আৰু এই সুবিধা বা অধিকাৰবোৰকেই মৌলিক অধিকাৰ ৰূপে নামকৰণ কৰা হৈছে। ভাৰতৰ সংবিধানৰ আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35ৰ ভিতৰত এই মৌলিক অধিকাৰবোৰৰ বিষয়ে উল্লেখ কৰা হৈছে। প্ৰথম অৱস্থাত ভাৰতীয় সংবিধানত নাগৰিকক 7টা মৌলিক অধিকাৰৰ ব্যৱস্থা কৰিছিল। সেইবিলাক আছিল সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি, স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম, শোষণৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ধৰ্মীয় অধিকাৰ, ৰাইট টু ফ্ৰীডম অৱ ৰিলিজিয়ন, শিক্ষা আৰু সংস্কৃতি অধিকাৰ, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট, সম্পত্তিৰ অধিকাৰ, ৰাইট টু প্ৰপাৰ্টি, সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ। কিন্তু সংবিধানৰ 44তম সংশোধনী মতে সংবিধানৰ পৰা সম্পত্তিৰ অধিকাৰ আঁতৰাই দিয়া হয়। গতিকে এতিয়া বৰ্তমান আমাৰ সংবিধানত নাগৰিকৰ কাৰণে 6বিধ মৌলিক অধিকাৰ আছে। সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি। ভাৰতৰ সংবিধানৰ 14ৰ পৰা 18 নম্বৰ অনুচ্ছেদলৈকে সমতাৰ অধিকাৰসমূহ লিপিবদ্ধ কৰা হৈছে। এই অনুচ্ছেদসমূহৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন ক্ষেত্ৰতে সমতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। সংবিধানৰ 14 নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক আইনৰ দৃষ্টিত সমতা অথবা আইনসমূহৰ দ্বাৰা সমানভাৱে ৰক্ষিত হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। সহজ ভাষাত বুজিবলৈ হ'লে ভাৰতবৰ্ষত আইনৰ দৃষ্টিত সকলোকে সমানভাৱে বিবেচনা কৰা হ'ব। সংবিধানৰ 15 নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্ম, বৰ্ণ, জাতি, নাৰী, পুৰুষ বা জন্মস্থানগত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰিব। এই অনুচ্ছেদৰ দ্বাৰা ভাৰতবৰ্ষত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত সমতা প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে। ভাৰতীয় সংবিধানৰ 16 নং অনুচ্ছেদ মতে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমানে সুযোগ সুবিধা দিব লাগিব। স্বাধীনতাৰ অধিকাৰ, ৰাইট টু লিবাৰ্টি। সংবিধানৰ 19, 20, 21 আৰু 22 নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰসমূহৰ কথা সন্নিৱিষ্ট কৰা হৈছে। সংবিধানৰ 19 নং অনুচ্ছেদে নাগৰিকক দিয়া স্বাধীনতাসমূহ হৈছে বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা, বিনা অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা, সংস্থা গঠনৰ অধিকাৰ, ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ, ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ, যিকোনো বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ অধিকাৰ। এই অধিকাৰবোৰ থকাৰ কাৰণে এজন ভাৰতীয় মানুহে নিজৰ মত প্ৰকাশ কৰিব পাৰিব, নিজৰ ইচ্ছামতে দেশৰ ভিতৰত যিকোনো ঠাইত ঘূৰি ফুৰিব পাৰিব, লগতে যিকোনো ব্যৱসায় কৰিব পাৰিব বা যিকোনো ঠাইত বসবাস কৰিব পাৰিব। 3 নম্বৰতে আছে শোষণৰ বিৰুদ্ধে অধিকাৰ। সংবিধানৰ 23 নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰবোৰ লিখা আছে। ইয়াত কোৱা হৈছে যে মানুহক বেচা কিনা বা বিনা পাৰিশ্ৰমিকত বেগাৰ খটোৱা বা জোৰ কৰি কোনো কাম কৰোৱা হৈছে বেআইনী। অনুচ্ছেদ 24ৰ মতে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক কাৰখানা বা খনি কোনো কামতে খটুৱাব নোৱাৰিব। ধৰ্মীয় অধিকাৰ, ৰাইট টু ফ্ৰীডম অৱ ৰিলিজিয়ন। ভাৰতীয় সংবিধানৰ 25, 26, 27 আৰু 28 নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে। সংবিধানৰ 25 নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচি মতে যিকোনো ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পাৰিব।
26 নং অনুচ্ছেদ মতে ভাৰতীয় নাগৰিকসকলে ধৰ্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰিব পাৰিব, স্থাৱৰ সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে আৰু বিধিমতে সেই সম্পত্তিসমূহ ব্যৱহাৰ কৰিব পাৰিব। ভাৰতীয় সংবিধানৰ 28 নং অনুচ্ছেদ মতে চৰকাৰী অৰ্থৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া বন্ধ কৰা হৈছে। যদি কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া হয়, সেই শিক্ষা গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰীক বাধ্য কৰাব নোৱাৰিব। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত শিক্ষা আৰু সাংস্কৃতিক অধিকাৰসমূহ বিধিবদ্ধ কৰা হৈছে। 29 নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ সকলো নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰিব। ইয়াৰ ফলত কোনো সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আনৰ ভাষা বা সংস্কৃতি আমি জাপি দিব নোৱাৰোঁ। সংবিধানৰ 30 নং অনুচ্ছেদৰ অনুসৰি সংখ্যালঘু লোকসকলে তেওঁলোকৰ নিজা শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ অধিকাৰ লাভ কৰিছে। চৰকাৰে শিক্ষানুষ্ঠানসমূহলৈ দান বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰত ভাষাৰ ভিত্তিত কোনো ধৰণৰ বিভেদমূলক আচৰণ কৰিব নোৱাৰিব। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, ৰাইট টু কনষ্টিটিউচনেল ৰিমিডিজ। সংবিধানে ভাৰতীয় নাগৰিকক বহুতো অধিকাৰ দিছে, কিন্তু কেৱল অধিকাৰ দিলেই নহ'ব, সেই অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ কৰাটো অতি দৰকাৰী। সংবিধানৰ 32 নং আৰু 226 নং অনুচ্ছেদ অনুসৰি নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে আদালতৰ ওচৰ চাপিব পাৰে। কোনো ব্যক্তি বা সন্থা নাইবা চৰকাৰী কোনো কাৰ্যৰ ফলত নাগৰিকৰ অধিকাৰ যদি ব্যাহত হয়, উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত তেনে কাৰ্যৰ বিৰুদ্ধে গোচৰ দিব পাৰি। ন্যায়ালয়ে তেতিয়া বন্দী উপস্থাপন, সমাদেশ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলবি, উৎপ্ৰেক্ষণ আদি পৰৱানা জাৰি কৰি নাগৰিকৰ অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে। ভাৰতীয় উচ্চতম ন্যায়ালয়ক মৌলিক অধিকাৰৰ ৰক্ষক বুলি অভিহিত কৰা হয়। আমি ইতিমধ্যে মৌলিক অধিকাৰবোৰৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰোঁ মৌলিক অধিকাৰৰ কিছুমান বৈশিষ্ট্য। প্ৰথমতে আছে মৌলিক অধিকাৰবোৰ চৰম নহয়, অৰ্থাৎ মৌলিক অধিকাৰবোৰ উপভোগ কৰাৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে। আমি আমাৰ মৌলিক অধিকাৰ ভোগ কৰাৰ কাৰণে যাতে আনৰ মৌলিক অধিকাৰ খৰ্ব নহয়, আমি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। উদাহৰণস্বৰূপে, মোৰ ৰাস্তাৰে খোজ কঢ়াৰ অধিকাৰ আছে, ইয়াৰ অৰ্থ এইটো নহয় যে মই আনৰ ৰাস্তাৰে খোজকাঢ়ি যোৱাৰ অধিকাৰ খৰ্ব কৰিম। মৌলিক অধিকাৰবোৰ বাদযোগ্য, অৰ্থাৎ মৌলিক অধিকাৰবোৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি ন্যায়ালয়ৰ কাষ চাপিব পাৰি। যদিহে আমাৰ মৌলিক অধিকাৰবোৰ কেতিয়াবা খৰ্ব হয়, মৌলিক অধিকাৰৰ পৰা আমি বঞ্চিত হওঁ, তেতিয়া আমি উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ কাষ চাপিব সুবিধা আছে। সংশোধনযোগ্য, মৌলিক অধিকাৰবোৰ সংশোধন কৰিব পাৰি। ইয়াত নতুনকৈ অধিকাৰ সন্নিৱিষ্ট কৰিবও পৰা যাব বা বৰ্তমানে থকা অধিকাৰসমূহ তাৰ পৰা বাতিল কৰাৰ সুবিধাও আছে। ইতিমধ্যে আমাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ সংশোধনযোগে বাদ দিয়া হৈছে। জৰুৰী অৱস্থাত বলবৎ হয়, আমাৰ এই মৌলিক অধিকাৰবোৰ যেতিয়া ৰাষ্ট্ৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়, তেতিয়া এই অধিকাৰবোৰ বলবৎ নহয়। তেতিয়া আমাৰ এই মৌলিক অধিকাৰবোৰ বহুত পৰিমাণে সীমিত হৈ পৰে। সাকাৰাত্মক আৰু নাকাৰাত্মক, আমাৰ মৌলিক অধিকাৰবোৰ কিছুমান সাকাৰাত্মক, কিছুমান নাকাৰাত্মক, অৰ্থাৎ কিছুমানে আমাক অধিকাৰ দিয়ে আৰু আন কিছুমানে ৰাষ্ট্ৰক বা চৰকাৰক আমাক অধিকাৰ বঞ্চিত কৰাত বাধা দিয়ে। আমাৰ এই মৌলিক অধিকাৰবোৰৰ ক্ষেত্ৰত কোনো ধৰণৰ অৰ্থনৈতিক অধিকাৰ অন্তৰ্ভুক্ত হোৱা নাই। তাৰোপৰি মৌলিক অধিকাৰসমূহ সকলো মানুহ বা সকলো অঞ্চলৰ কাৰণে একে নহয়। উদাহৰণস্বৰূপে, আমাৰ দেশৰ ভিতৰতে যিকোনো অঞ্চলত আমাৰ যোৱাৰ বা ভ্ৰমণ কৰাৰ অধিকাৰ আছে, কিন্তু কিছুমান অঞ্চল যিবোৰ নেকি অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে, সেই অঞ্চলবোৰত আমি আগতীয়া অনুমতি অবিহনে যাব নোৱাৰি। তাৰোপৰি বিদেশীসকলৰ ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ ভোগ কৰিব নোৱাৰে। বিশেষকৈ বিদেশীসকলক ৰাজনৈতিক অধিকাৰ দিয়া নহয়। আমাৰ আজিৰ আলোচনা ইয়াতেই সামৰিছোঁ। আজিৰ আলোচনাৰ পৰা আপোনালোকে সামান্যভাৱেও যদি উপকৃত হোৱা যেন অনুভৱ কৰে, তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক কৰক আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।